2026 চনতো মই নিশ্চয় ইলেকশ্যন আৰু সেইটো মই নিজে এটা সিদ্ধান্ত লৈ থৈছোঁ। 29ত মই চাম। 29ত মই যিহেতু মই ভাবিছোঁ যে বহু বছৰ মই অসমৰ ৰাজনীতিত আছোঁ, গতিকে 2029 চনত যাতে আৰু অলপ বেলেগ ধৰণে চিন্তা কৰি পাৰ্লিয়ামেণ্টত যোৱাৰ কথাও মই চিন্তা কৰি আছোঁ আৰু নতুন প্ৰজন্মক মই 2029 চনত মই এই বিধানসভাৰ চিটটো এৰি দিয়াৰ পৰিকল্পনা কৰিছোঁ। 2026 চনতো মই নিশ্চয় ইলেকশ্যন আৰু সেইটো মই নিজে এটা সিদ্ধান্ত লৈ থৈছোঁ। 29ত মই চাম। 29ত মই যিহেতু মই ভাবিছোঁ যে বহু বছৰ মই অসমৰ ৰাজনীতিত আছোঁ, গতিকে 2029 চনত যাতে আৰু অলপ বেলেগ ধৰণে চিন্তা কৰি পাৰ্লিয়ামেণ্টত যোৱাৰ কথাও মই চিন্তা কৰি আছোঁ আৰু নতুন প্ৰজন্মক মই 2029 চনত মই এই বিধানসভাৰ চিটটো এৰি দিয়াৰ পৰিকল্পনা কৰিছোঁ।